এই দোস্ত আজি যেহেতু লক্ষ্মী পূজা উপলক্ষে আমি আজি আমাৰ বান্ধৱবিলাকৰ গাঁৱত কেনেদৰে লক্ষ্মী পূজা আৰম্ভ হয় কেনেদৰে কি আয়োজন কৰিছে সকলোখিনি আপোনালোকক দেখুৱাম আজি। আৰু আজি নাগাৰা নাম নাগাৰা নাম হ'ব মহিলাৰ। তো মোৰ খুবেই প্ৰিয় এই নামটো। বেছি দেৰি নকৰি ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ। দোস্ত এতিয়া হ'ল গধূলি আৰু আজি হৈছে লক্ষ্মী মাৰ পূজা। আৰু লক্ষ্মী মাৰ পূজা উপলক্ষে কেনেকুৱা ধৰণৰ পাণ্ডুবিলাকৰ সিয়ে কেনেকুৱা ধৰণৰ উদযাপন কৰিছে আমি সকলোখিনি আপোনালোকক দেখাম। তাৰ আগতে আমি গৈ আছোঁ এতিয়া বৰ্তমান খুৰীৰ ঘৰত। এয়া আইতা, আমাৰ আইতা আৰু এয়া মাইনা লাজ কৰিছে। Sorry guys. আৰু এনেদৰে খুৰী ঘৰত আহিছোঁ, ভোগ খালোঁ। খুৰীয়ে লক্ষী পূজা উপলক্ষে এনেদৰে খাব দিছে। এয়া লাড়ু, পিঠা, নিমকি, ভুজিয়া, চাহ আৰু পায়স। তো খাই লওঁ আৰু আপোনালোক কৰি আছোঁ। আৰু এনেদৰে খুৰী ঘৰলৈ আহিলোঁ আৰু অলপ চাহ পানী খালোঁ। এই অৱস্থাত মই ভাইজানক লগ পালোঁ। ভাইজানে ফুৰিব যাব ওলাইছে না কি কয় ভাইজান, হয় না নহয়? তো হেপী লক্ষ্মী পূজা। তো এয়া ভাইজান আৰু মই হেপী লক্ষ্মী পূজা না কি কওঁ। ই মোৰ ভাইজান হয়, বিপদৰ সময়ত মোকে চাই। আৰু এখন ঘৰৰ পূজাত আহিছোঁ। ঘৰৰ পূজা বুলি ক'লে আমাৰ ওচৰৰে পূজা হয়। আৰু এয়া কুকুৰ, কি মৰম লগা কিমান ডাঙৰ কুকুৰে। আমি প্রথমতে আৰু নাম চাই আইতাই এনেদৰে হাঁহি আছে। আইতাৰ লগত জমনি হৈ আছে আৰু আইতা হাঁহি আছে। গাইছ, লক্ষী পূজা এতিয়া সমাপ্ত হ'ল আৰু এতিয়া ৰাতি বাজিছে 2টা। আৰু এয়া প্ৰসাদ লৈ ল'লোঁ এতিয়া বৰ্তমান, আৰু ৰাতি বাজিছে 2টা। এতিয়া যাই আছোঁ ঘৰলৈ। তো বলক বন্ধুসকল, ভিডিঅ'টো এখানতে এতিয়া আমি সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক বন্ধুসকল, ভিডিঅ'টো আমি এতিয়া এখানতে সমাপ্ত কৰোঁ। আৰু ৰাতি 2টা বজাৰ পিছত এয়া নিস্তব্ধ ৰাস্তা, জনশূন্য যেন সকলো শুই পৰিছে। তো বলক। আৰু লাহে লাহে আমি ঘৰ আহি পাম আৰু কিছু সময় পিছতে ঘৰ আহি পাম। আৰু একদম ঠাণ্ডা মুণ্ডা ৰাস্তা, নিজৰ নিস্তব্ধ ৰাস্তা। আৰু অলপ ভিডিঅ'টো লৰফৰ হৈছে কাৰণ এখন হাতত খিচিৰি আছে, এখন হাতত প্ৰসাদ আছে। সেইটো কাৰণে ভিডিঅ'টো লৰফৰ হৈছে। তো আমি অৱশেষত ঘৰ পাই গ'লোঁ।
जरा सा महसूस हुआ एक लाइफ की गाड़ी ने कस के मारा ब्रेक আৰু এনেদৰে ঘৰ আহি পাইছোঁ এতিয়া ঘৰৰ ভিতৰত সোমাম আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো নতুনকৈ চাই আছে আপুনি এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুৰ সৈতে আপোনালোকে ভিডিঅ'টো বিলাই দিব তো বাই বাই